হেল্ল' এভৰিৱান, স্বাগতম মোৰ অনতি ভিডিঅ'লৈ। মই আজি অসমীয়াৰ পেডাগজি পাৰ্টটো লৈ আহিছোঁ। এখন কুৱেশ্যন পেপাৰ লৈছোঁ আৰু তাৰে কেইটামান কুৱেশ্যন মই ডিছকাছ কৰিম বুলি লৈছোঁ। আপোনালোকৰ যদি সুবিধা হয় নিশ্চয় মোৰো ভাল লাগিব। তো ইয়াৰে এখন পেপাৰ লৈছোঁ। কোনখন পেপাৰ মানে কোনটো চনৰ পেপাৰ হয় মই একজেক্টলি নাজানো, কিন্তু যিকোনো চনৰ হ'লেও হৈ যাব। জাষ্ট আপোনালোকে প্ৰেক্টিছ কৰিব লাগে। আৰু পেডাগজি বোলা বস্তুটো মানে আমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত মানে বেছ কৰে। তো আমি বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ ইয়াতে 91 এইটো হেৰি হয় পেপাৰ মানে লেংগুৱেজ 1 হয়, মানে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 থাকেতো। তো লেংগুৱেজ 1 হয়। তো আমাৰ 91ত কি আছে, মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ। তো এইটো কি কৈছে যে মানে মই যিটো ভাষা মানে ব্যৱহাৰ কৰোঁ সেই ভাষাটো শুদ্ধ হোৱাত মানে মই গুৰুত্ব দিওঁ। তো এইটো আমাৰ এই উদাহৰণটো উক্ত উদাহৰণটো ৰজিতা একচুৱেলি ইয়াতে ভুল হৈছে, মানে খোৱা বুলি কৈছে, কোৱা হ'ব লাগে। কৌশলটো কি, মানে কোনটো কৌশলৰ কথা কৈছে? অনুবাদকৰণ, এয়া মনত ৰখা, পুনৰীক্ষণ কৰা, এয়া স্বনিৰীক্ষণ কৰা। তো ইয়াতে হ'ব এইটো স্বনিৰীক্ষণ কৰা, কাৰণ তেওঁ নিজে মানে ভাষাটো কিমান শুদ্ধকৈ কৈছে সেইটো তেওঁ নিজে গুৰুত্ব দিয়ে। তো নিজে গুৰুত্ব দিলেতো নিজৰ হ'ব ন, স্বনিৰীক্ষণ। তাৰপিছত আমাৰ 92 কুৱেশ্যনত আছে যে দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীয়ে এই মোৰ দুই বাহু দুই ভৰি মোৰ শিশু পদটো গাইছে আৰু গোৱাৰ লগে লগে পদটো উল্লেখ থকা ধৰণে অংগ প্ৰত্যংগবোৰৰ শুদ্ধকৈ স্পষ্ট কৰি গৈছে। এই ক্ষেত্ৰত শিক্ষকে কোনটো পদ্ধতি ব্যৱহাৰ কৰি এনেধৰণে শিকাইছে? তো ইয়াতে কৈছে যে মানে যেতিয়া ল'ৰা ছোৱালী সেইখিনিক মানে এক্টিভিটিটো কৰিব দিছে, যে মানে এই মোৰ দুই বাহু দুই ভৰি মোৰ, তো এই পদ্যটো গাব দিছে আৰু লগতে গাই থকাৰ লগতে কি কৰিছে, যিবিলাক অংগ প্ৰত্যংগ দেখাইছে সেইবোৰ স্পৰ্শ কৰি গৈছে। তো এই এক্টিভিটিটো মানে কোনটো পদ্ধতিৰ লগত মানে মিল খাব? তো আপোনালোকে নিশ্চয় গমেই পাব চাগে। সাৰগ্ৰাহী বা বৰ্ণিল, শ্ৰব্যভাষী বা যোগাযোগমূলক ভাষা শিক্ষণ, এই সম্পূৰ্ণ শাৰীৰিক সঁহাৰি। তো এইটো এনচাৰ হ'ব 4, সম্পূৰ্ণ শাৰীৰিক সঁহাৰি। কাৰণ তেওঁ সম্পূৰ্ণ শাৰীৰিক মানে শৰীৰৰ প্ৰতিটো বস্তু মানে হেৰি কৰি কেনে দেখাই কেনে তেওঁ মানে পদ্যটো গাই আছে ন। তো শাৰীৰিক সঁহাৰি লৈ কেনে তেওঁ সেইটো কৰিছে। তো সেইটো কাৰণে আমাৰ সম্পূৰ্ণ শাৰীৰিক সঁহাৰি হ'ব। শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান গোটত ভাগ কৰি দিছে। এটা গোটে তেওঁলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ 5টাকৈ প্ৰশ্নোত্তৰ কৰিছে আৰু একেধৰণে আন এটা গোটৰ সৈতে প্ৰশ্নোত্তৰবোৰ সাল সলনি কৰিছে। এই কাৰ্যটো তলত দিয়া কোনটো ধৰণৰ উদাহৰণ হ'ব? তো মানে দুটা গোটত ভাগ কৰিছে আৰু ভাগ কৰি কিনে এটা গোটক দিছে মানে আগদিনাখন শিকোৱা মানে শব্দ ভাণ্ডাৰবিলাক 5টাকৈ দি প্ৰশ্ন উত্তৰ কৰিছে, আৰু এটা গ্ৰুপক কি কৰিছে, সেই প্ৰশ্ন উত্তৰবোৰ সাল সলনি কৰিছে দুটা গোটৰ মাজত। তো এইটো আমাৰ কি হ'ব? সহপাঠী মূল্যায়ন হ'ব নে স্বমূল্যায়ন হ'ব নে ফিডবেক হ'ব নে গঠন মূল্যায়ন হ'ব? তো অৱশ্যেলি আপোনালোকে গমেই পাইছে চাগে কি হ'ব। কাৰণ স্বমূল্যায়নটো নহয়, ফিডবেকো নহ'ব, গঠনমূলকো নহ'ব, সহপাঠী মূল্যায়ন হ'ব। কাৰণ সহপাঠীৰ লগত তেওঁলোকে মিল কৰি কেনে মানে আদান প্ৰদান কৰি কেনে মূল্যায়ন কৰি আছে। তো ইয়াৰ পিছত আমাৰ আহিলে 94 নম্বৰ কুৱেশ্যন। মোৰ শিক্ষকে মোক কেতিয়াবা কাৰ্ডবৰ্ড এখন দিয়ে। তেওঁ কাৰ্ডখনত শব্দ এটা বা চুটিকৈ শব্দ এটা লিখি দিয়ে বা চুটি এটা বাক্য লিখি দিয়ে, আৰু সেইটো বাক্যত কি কৰে, মানে মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰপিছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় বা অংগী ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰিব লাগে, আৰু এই খেলটো মই বৰ ভাল পাওঁ। তো এইটো মানে এই খেলটো মানে কোনটো কেটেগৰীত পৰিব? মানে ছাত্ৰীগৰাকীৰ এই বাক্যটোৰ পৰা তেওঁলোকে তেওঁৰ শিক্ষণ অগ্ৰাধিকাৰটো বেছি বাছি উলিওৱা। তো কোনটো হয়? তেওঁ মানে কৈছে যে এখন তেওঁ শিক্ষকে কাৰ্ড দিয়ে আৰু সেই কাৰ্ডটোত তেওঁ অংগী ভংগী কৰে, আৰু অংগী ভংগী কৰি মানে অভিনয় কৰে, আৰু অভিনয় কৰি কেনে তেওঁ দেখাব লাগে যে মানে শব্দটোৰ লগত ৰিলেট কৰি কেনে দেখাব লাগে, আৰু সেইটো মানে ৰিলেট কৰি কেনে তেওঁলোকে ক'ব যে মানে কোনটো শব্দ হয়। তো কোনটো হ'ব ইয়াৰে? মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ। মই দেখা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। মই শুনা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। কাৰ্ড এখন দেখি মুখস্থ কৰিলে, এই মুখস্থ শব্দ থাকিলে একদমেই এইটো নাচাবই আৰু, মানে মুখস্থ হওক বা মানে ৰোড লাৰ্ণিং, মেমৰাইজেশ্যন এইবিলাক থাকিলে একদমেই নহয়। তো এই তিনিটা এইটোতো আমাৰ কাৰ্ড হৈ গ'ল। তো আমাৰ কোনটো হ'ব? যে মই শুনা পালে ভাষাটো, তো তেওঁতো কথা কোৱাই নাই, তাত তেওঁ অভিনয়হে কৰিছে। তো অভিনয় কৰি শুনা কেনেকৈ পাব? তো এইটো এটা কাৰ্ড গ'ল। তো মই দেখা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ, আৰু এটা কৈছে মই সক্ৰিয়ভাৱে গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। তো এই দুটা ভিতৰত কোনটো আটাইতকৈ বেছি এক্টিভ হৈ আছে? তো 1 নম্বৰ পইণ্টটো এক্টিভ হৈ আছে, কাৰণ তেওঁ এক্টিভিটিৰ দ্বাৰা তেওঁ বুজাইছে বস্তুটো। তো সক্ৰিয় হৈ আছে, সক্ৰিয় মানে এক্টিভ হৈ আছে। তো নাম্বাৰ 1 কুৱেশ্যনটো নাম্বাৰ 1 অপশ্যনটো ৰাইট হ'ব।
তাৰপিছত 95 কুৱেশ্যনত কি আছে উক্তি আৰু যুক্তি দিছে এছাৰেশ্যন আৰু ৰিজন দিছে তো বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী তো কৈছে বিদ্যালয়লৈ অহা সকলো শিশুৱে কি হয় বয়স অনুযায়ী পটু ভাষা মানে বয়স অনুযায়ী তেওঁলোকে ভাষাটো ব্যৱহাৰ কৰে তাৰপিছত ৰিজনত কি দিছে যুক্তিত কি দিছে ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় তো ভাষা আৰু সংস্কৃতিৰ মানে বেলেগ বেলেগ হোৱাৰ কাৰণে তেওঁলোকে কি কৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম নহয় বুলি কৈছে তো এইটো আমাৰ কি হ'ব এতিয়া যে এ শুদ্ধ এ শুদ্ধ বুলি কৈছে আৰু আৰ শুদ্ধ বুলি কৈছে এ আৰু দুয়োটাই শুদ্ধ আৰ শুদ্ধ বুলি কৈছে আৰু আৰ কি হয় মানে এৰ শুদ্ধ ব্যাখ্যা বুলি কৈছে আমাৰ সদায় উক্তি আৰু যুক্তি থাকিলে উক্তিটোৰ লগত মানে যুক্তিটোৰ কাৰণটো মানে খাপ খাইছেনে নাই সেইটো আমি চাব লাগিব বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী কাৰণ ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে কাৰণটো আমি লগাই কিনে চাব লাগিব যে আমাৰ মিলিছেনে নাই বস্তুটো তো কৈছে এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ আমাৰ শুদ্ধ ব্যাখ্যা নহয় আৰু এ শুদ্ধ বুলি কৈছে আৰ শুদ্ধ বুলি কৈছে তো এইটো আমাৰ কি হ'ব এতিয়া এনচাৰ তো ইয়াৰে এনচাৰ হ'ব আমাৰ নাম্বাৰ 4টো হ'ব মানে এ শুদ্ধ আৰু আৰ শুদ্ধ কাৰণ আমাৰ এইটো সঁচা সত্য হয় যে মানে বিদ্যালয়লৈ অহা সকলো শিশুৱে কি হয় বয়স অনুযায়ী তেওঁলোকে ভাষাটো ব্যৱহাৰ কৰে আৰু কিন্তু ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্যতাৰ বাবে তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় বুলি কৈছে তেনেকুৱা ভাষা আৰু বৈচিত্ৰ্যতাৰ বা বিভিন্নতাৰ লগতো আমাৰ মানে ভাষা আৰু সংস্কৃতিৰ বিবিধতাৰ হেৰিটো প্ৰভাৱটো পৰে কিন্তু তেওঁলোকে এইটো নহয় যে প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়তো শুদ্ধ হ'ব এইবাৰ আহিলে আমাৰ 96 কুৱেশ্যন যিটো আমাৰ পঞ্চমমান শ্ৰেণী মঞ্জিতে কি কৈছে আমাৰ নিজৰ শিক্ষক বন্ধু আৰু দুবছৰীয়া শিশুৰ এটাৰ সৈতে কথা পাতোঁতে কি কৰে বিভিন্ন বেলেগ মানে ভাষা ব্যৱহাৰ কৰে আৰু এইটো কি হৈছে মানে অৰ্থাৎ সামাজিক পৰিস্থিতি অনুসৰি মানে মঞ্জিতে কেনেদৰে ভাষা ব্যৱহাৰ কৰিব লাগে সেইটো জানে বুলি কৈছে তো এই যিটো ভাষা ব্যৱহাৰ কৰাৰ বৈশিষ্ট্য সেইটো আমাৰ কোনটো মানে পৰিব যে কথন কাৰ্য হ'ব নে স্বাভাৱিকবাদ বা প্ৰকৃতবাদ হ'ব শব্দাৰ্থ অধ্যয়ন বিদ্যা হ'ব নে প্ৰয়োগবাদ বা বাস্তৱবাদ হ'ব তো ইয়াৰে এনচাৰটো আমাৰ চাব কথন কাৰ্যটো নহয় কাৰণ কথন কাৰ্যত আমি নৰ্মেলি কথন মানে ব্যৱহাৰ কৰোঁ আমি তো ইয়াতে আমাক কৈছে এটা বিশেষ এটা মানে ভাষা ব্যৱহাৰ কৰা তেওঁ মানে বৈশিষ্ট্য এটা কথা কৈছে তো সেইটো কথন নহ'ব তো স্বাভাৱিকবাদ বা প্ৰয়োগবাদ প্ৰকৃতবাদো নহ'ব শব্দাৰ্থ অধ্যয়ন বিদ্যাবাদো নহ'ব এইটো হ'ব প্ৰয়োগবাদ তো তেওঁ কেনেকৈ ভাষা প্ৰয়োগ কৰিব লাগে তো সেইটো জানে যে ক'ত কেনেকৈ মানে সামাজিক পৰিস্থিতি অনুযায়ী ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো জানে তো প্ৰয়োগবাদ বা বাস্তৱবাদ হ'ব তো ইয়াৰে এনচাৰটো হ'ব নম্বৰ 4 চিমেণ্টিক্স মানে হৈছে এইটো ইংলিছতো আমাৰ ইম্পৰ্টেণ্ট হয় চিমেণ্টিক্স আৰু প্ৰেগমেটিক্স চিমেণ্টিক্স মানে হৈছে এইটো অসমীয়াত দিয়ে দিছে শব্দাৰ্থ অধ্যয়ন মানে এটা চেণ্টেঞ্চ কওঁতে তেওঁ মানে যিটো চেণ্টেঞ্চৰ অৰ্থ মানে মিনিংটো বুজায় মানে তো এগৰাকী 97 নম্বৰ কুৱেশ্যন আহিলে যে এগৰাকী মাকে লক্ষ্য কৰিছে যে তেওঁৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা শহুৰৰ মুখত নুশুনা কথা কিছুমান কয় তো মাকে শিশুটিৰ এই কাৰ্যত বিমূলত পৰিছে কাৰণ তেওঁ বিশ্বাস কৰি আহিছিলে যে শিশুৱে সদায় পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিহে ভাষা শিকে তো মাকগৰাকী এই যিটো ধাৰণা লৈছিলে এই ধাৰণাটো কোনটো ধাৰণাত পৰিব মানে বহুভাষিতাত পৰিব নে দেশীবাদ হ'ব নে আচৰণবাদ হ'ব নে গঠনবাদ হ'ব তো মাকৰ কোনটো কথা কৈছে যে মানে এই যিটো মাকে বিশ্বাস কৰিছিলে যে শিশুৱে সদায় কি হয় পৰিয়াল বা ওচৰৰ মানুহৰ ওচৰৰ পৰিৱেশক অনুকৰণ কৰিহে ভাষা শিকে তো যেতিয়া অনুকৰণ কৰি শিকা বুলি ক'ব তেতিয়া আমাৰ কি হ'ব আচৰণবাদ পৰিব তো আচৰণবাদত কি হয় শিশুৱে শিশুৱে নিজৰ ওচৰৰ পাজে যি হওক সেই ভাষাৰ ক্ষেত্ৰতে হওক বা যিকোনো আচৰণ কৰাৰ ক্ষেত্ৰতে হওক শিশুৱে অনুকৰণ কৰি শিকে সেইটো আমি জানোৱেই বাৰু অনুকৰণ কৰি শিকে বহুভাষিতা নহয় বহুভাষিতা হ'লে কি হয় বেলেগ ভাষাৰ ক্ষেত্ৰত হ'ব তাৰপিছত আহিলে আমাৰ 98 নম্বৰ কুৱেশ্যন তলত দিয়া কোন ধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক কথনত নিৰ্দেশ আৰম্ভ কৰাৰ আগতে বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নিৰ্মাণ কৰে মানে কি কৈছে আমাৰ যে আনুষ্ঠানিক শিক্ষা এটা লাভ কৰাৰ আগতে আনুষ্ঠানিক শিক্ষা পঠনত যি লাভ কৰাৰ আগতেই যিখিনি বিকশিত হয় আৰু সেইখিনি যি বিকশিত হয় সেইখিনি পৰৱৰ্তী সময়ত কি হয় বৌদ্ধিক দক্ষতা নিৰ্মাণ কৰাত সহায় কৰে তো সেইটো আমাৰ কি হ'ব উঠি অহা সময়খিনিক সহায় কৰে তো এইটো আমাৰ কোনটোত পৰিব যে উদ্গমী সাক্ষৰতা হ'ব নে উদ্গমী সমাধান হ'ব নে উদ্গমী পাঠ্যক্ৰম হ'ব নে উদ্গমী গুণ বা ধৰ্ম হ'ব তো ইয়াতে কুৱেশ্যন কিছুমান অপশ্যন দেখিলে গমেই পাইছা উদ্গমী সমাধান নহয় কাৰণ ইয়াতে কোনো ধৰণৰ সমাধান কৰি থকা নাই পাঠ্যক্ৰমো নহয় ইয়াতে পাঠ্যক্ৰমৰ কথা আহি পৰা নাই উদ্গমী গুণ বা ধৰ্মৰ কথাও নাহা নাই গুণৰ কথা সাক্ষৰতা হ'ব কাৰণ যেতিয়া কি তাৰ বৌদ্ধিক দক্ষতা বা স্কিল তেওঁৰ ডেভেলপ হৈ আছে তো সেইটোত উদ্যমী কি উঠি অহা আনুষ্ঠানিক যেতিয়া শিক্ষাটো লাভ কৰাৰ আগতে তেওঁ কিছুমান কথা শিকি আহে বা কিছুমান বস্তুত বিকাশ হৈ আহে তো সেইখিনি আমাৰ কি হয় পৰৱৰ্তী সময়ত বৌদ্ধিক দক্ষতাত কি হয় নিৰ্মাণ কৰাত সহায় কৰে তো সেইটো হ'ব উদ্গমী সাক্ষৰতা তাৰপিছত 98 হ'ল এইবাৰ হ'ব 99 কুৱেশ্যন কুৱেশ্যন এগৰাকী কি কৈছে আইতাকে সৰু ল'ৰা ছোৱালীৰ সৈতে কি কৰে সৰু ল'ৰা ছোৱালীৰ কিতাপৰ পৰা সাধু পঢ়ি শুনায় ভাল পায় তো এনেদৰে তেওঁ কি হয় শিশুহঁতক কিতাপৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে কি কৰে
মানে পৰিচয় কৰাই দিয়ে। তো সেই ল'ৰা ছোৱালীবোৰৰো এই প্ৰক্ৰিয়াটো খুব সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তো আইতাকগৰাকীৰ এই কৌশলটো কি হয়? তো কি কৈছে, এগৰাকী আইতাকে মানে সৰু ল'ৰা ছোৱালী কি হয়, সাধু মানে কিতাপৰ পৰা সাধু কথা শুনাই কিনে ভাল পায়, আৰু ল'ৰা ছোৱালীসকলে সেই মানে তাৰ লগত মানে সক্ৰিয় হৈ কিনে ভাল পায়। ল'ৰা ছোৱালীসকলে কি হয়, তাৰ পৰা নতুন নতুন কথা কিছুমান শিকে, নতুন নতুন চিন্তাৰ লগত পৰিচয় হয়। তো এই যিটো সক্ৰিয় ল'ৰা ছোৱালীবোৰে এই প্ৰক্ৰিয়াটো খুব সক্ৰিয়ভাৱে জড়িত হৈ পৰে। আৰু আইতাকগৰাকীৰ এই কৌশলটো কি বুলি কৈছে? আইতাকগৰাকীৰ কৌশলটো কৈছে দেই। তো ডাঙৰকৈ শব্দ কৰি পঢ়া পঠন, আদৰ্শ পঠন, অংশীদাৰ বা সমিল পঠন, এয়া বচনমূলক পঠন। তো ইয়াতে কুৱেশ্যন কিছুমান মানে জানিব লাগিব যে আমাক কৈছে যে মানে আইতাকগৰাকীৰ এই কৌশলটো কি কৌশল? আইতাকগৰাকীয়ে মানে কিতাপ পঢ়াই কিনে শুনায়। তো ইয়াতে আমাৰ হ'ব বচনমূলক পঠন। অংশীদাৰী বা সমিল পঠন নহয়, কাৰণ পঠন হ'লে হয় তেতিয়া যেতিয়া মানে দুয়োটাৰে মানে হেৰিটো সুধিলে হয়। কাৰণ দুয়োটাই যেতিয়া ল'ৰা ছোৱালী আৰু আইতাক দুয়োটাৰে কৌশলটোৰ কথা সুধিলে হয় যে এই দুয়োটাৰ মানে এই গোটেইখিনি কথাত কোনটো কৌশল মানে হেৰি হৈ আছে, তেতিয়া আমাৰ অংশীদাৰী বা সমিল পঠন হ'লে হয়, কাৰণ দুয়োটাই আইতাকগৰাকীহে মানে পঢ়াই আছে ন, আইতাকগৰাকীহে কৈ আছে। ল'ৰা ছোৱালীসকলেতো মানে শুনি কেনে তেওঁলোকে নতুন নতুন চিন্তাধাৰা মানে পৰিচয় হৈ আছে, বা তেওঁলোকে সেই ল'ৰা ছোৱালীবোৰে সেই প্ৰক্ৰিয়াটোত মানে কি হয়, সক্ৰিয়ভাৱে জড়িত হৈ কেনে ভাল পাইছে। কিন্তু আইতাকগৰাকীহে কৈ আছে যে ল'ৰা ছোৱালীসকলেতো পঢ়ি থকা নাই। তো সেইকাৰণে হ'ব বচনমূলক পঠন। তো 1 নম্বৰ কুৱেশ্যনটো হৈছে যে পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে প্ৰাৰম্ভিক আৰু মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিক্ষণ অধিগমৰ বা পদ্ধতিটো কি বুলি জনা যায়? মানে কি কৈছে, মানে কেতিয়াবা আমাৰ যি পাঠ শিকাবৰ কাৰণে দুটা পদ্ধতি আছে, মই এইটো পিছত কৈ আছোঁ। যে প্ৰথম কি হৈছে, বৰ্ণ তাৰপিছত ধ্বনি দৰে প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা হৈছে। তো শিকনৰ অধিগম বা এই পদ্ধতি কি বুলি জনা যায়? য'ত শিশুক ধ্বনিৰ লগাই শব্দ গঠন কৰিবলৈ শিকোৱা আছে। তো গঠনাত্মক পদ্ধতি, ইয়াৰ অৰ্ধমুখী বা নিম্নগামী পদ্ধতি, ঊৰ্ধ্বমুখী পদ্ধতি, নে সামগ্ৰিক ভাষা পদ্ধতি? তো ইয়াতে চাব গঠনাত্মক আৰু সামগ্ৰিক ভাষা পদ্ধতি নাহিব। ইয়াতে দুটা পদ্ধতি আছে, টপ ডাউন আৰু বটম আপ, মানে ঊৰ্ধ্বগামী বা নিম্নগামী বা ঊৰ্ধ্বমুখী। তো ইয়াতে যেতিয়া মানে আমাৰ টপ ডাউন বুলি ক'ব, তো টপ ডাউন বুলি ক'লে আমাৰ সদায় টপ ডাউনৰ অসমীয়াটো মনত ৰাখিব, নিম্নগামী পদ্ধতি, মানে তললৈকে নামি অহা। মানে কি হয়, প্ৰথমতে আমাৰ কি ষ্টাৰ্ট হ'ব, ষ্টৰিটো ষ্টাৰ্ট হ'ব, পেৰেগ্ৰাফ ৱাইজ কেনে ষ্টৰিটো থুলমূলকৈ আমাক ক'ব। তাৰপিছত মানে ষ্টৰিটো অল অভাৰ মানে ক'লে, তাৰপিছত আমাৰ আহিব যে পেৰেগ্ৰাফ ৱাইজ ক'ব, তাৰপিছত সেই পেৰেগ্ৰাফৰ পৰা চেণ্টেঞ্চবোৰ ক'ব, মানে চেণ্টেঞ্চবোৰ শিকাব, তাৰপিছত ৱৰ্ড মিনিং দিব, তাৰপিছত সেই ৱৰ্ড মিনিঙৰ পিছত লেটাৰবোৰ আহিব। তো এজ এ হোল মানে সেইখিনি বস্তু মানে মানে প্ৰথমতে মানে গোটেই এজ এ হোল আহিব, তাৰপিছত আহিব তাৰ পৰা অকণমান ভাঙিলে, তাৰ পৰা আকৌ ভাঙিলে, মানে ডাঙৰৰ পৰা সৰুলৈকে ভাঙে। আৰু বটম আপ মানে কি হয়, সৰুৰ পৰা ডাঙৰ লাগে। প্ৰথমতে কি কৰিব, মিনিং ব্ৰেক কৰিব, মানে লেটাৰ কিছুমান চাব, লেটাৰবিলাক চোৱাৰ পিছত ৱৰ্ড চাব, ৱৰ্ড মিনিং চাব, ৱৰ্ড মিনিং চোৱাৰ পিছত বাক্য ৰচনা কৰিব দিব বা বাক্যবিলাক চাব, চেণ্টেঞ্চবোৰ চাব, তাৰপিছত পেৰেগ্ৰাফ চাব বা পেৰেগ্ৰাফ ৰাইটিং কৰিব দিব। মানে মই কথাত এক্সাম্পল দিছোঁ, পেৰেগ্ৰাফ চাব, তাৰপিছত ষ্টৰিটো এজ এ হোল বুজাব, বা ষ্টৰিটোৰ পৰা মানে কি হেৰি হ'ল, যদি কুৱেশ্যন কিবা হয় তো এজ এ হোল লিখিব দিব বা ক'ব দিব, তেনেকুৱা। মানে বটম আপ মানে হৈছে মানে কি, তলৰ পৰা ওপৰলৈকে উঠি যোৱা, সৰুৰ পৰা ওপৰলৈকে। আৰু নিম্নগামী মানে হৈছে ওপৰৰ পৰা তললৈকে নামি অহা। তো এইটো কনফিউজ নহ'ব, টপ মানে এইটো নহয় যে মানে টপ বুলি ক'লে যে আমাৰ মানে কি আৰু একদম হেৰি, কিন্তু ওপৰৰ পৰা তললৈকে নামি অহা। তো ইয়াতে নিশ্চয় আপোনালোকে গম পাইছে কোনটো এনচাৰ হ'ব। তো ইয়াতে আমাৰ কি কৈছে, প্ৰথমতে আমাৰ কি কৈছে, ধ্বনি বুলি কৈছে, তাৰপিছত শব্দ গঠন, মানে কি কৈছে, সৰুৰ পৰা ডাঙৰলৈকে গৈছে। তো সৰুৰ পৰা ডাঙৰলৈকে গ'লে আমাৰ কি হ'ব, মানে কি প্ৰথমতে ধ্বনি কৈছে, তাৰপিছত আমাক কৈছে মানে শব্দ গঠন। তো অভিয়াছলি আমাৰ এইটো বটম আপ হ'ব, মানে এনচাৰ হ'ব আমাৰ ঊৰ্ধ্বমুখী পদ্ধতি। তাৰপিছত 101 নম্বৰ কুৱেশ্যনত কি আছে, উক্তি আৰু যুক্তি দিয়া আছে। তো উক্তি আৰু যুক্তিৰ কুৱেশ্যনটো পাবই বাৰু, দুটা তিনিটাটো পাবই। তো বিশিষ্ট ধ্বনিগত বানান, ফনেটিক স্পেলিং, তাৰপিছত ব্যৱহাৰে ভাষা বানান শিকিবলৈ শুদ্ধ বানান শিকিবলৈ শিকাৰ ক্ষমতা লেহেমীয়া কৰি তোলে। মানে আমাৰ কি কৈছে, যি আমাৰ ফনেটিক স্পেলিং মানে ধ্বনিগত বানান, সেইটো যেতিয়া আমি ব্যৱহাৰ কৰোঁ, সেই ব্যৱহাৰটো আমাক কি কৈছে, ব্যৱহাৰে আমাক শুদ্ধ বানান কৰিবলৈ আমাক কি হয়, ভাষাটো শিকাত মানে লেহেমীয়া কৰে। তো শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে, যুক্তিত কি দিছে, ইয়াৰ কাৰণটো কৈছে যে শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে উদ্ভাৱন কৰা বানান কৰিলে সিহঁতৰ বানান শুদ্ধকৈ লিখিব পৰা ক্ষমতা লেহেমীয়া নহয়। তো ফাৰ্ষ্ট কথা, আমি এ আৰু আৰ দুয়োটাই শুদ্ধ হয়নে নহয় চাব লাগিব। যদি দুয়োটাই শুদ্ধ হয়, তাৰ মাজত কাৰণটো দৰ্শাই আছেনে নাই সেইটো আমি চাব লাগিব। তো আমি ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো চাওঁ যে বিশিষ্ট ধ্বনিগত বানানৰ ব্যৱহাৰে শুদ্ধ বানান লিখিবলৈ শিকাৰ ক্ষমতা লেহেমীয়া কৰি তোলে জানো? নকৰে। তো ফাৰ্ষ্টটো উক্তিটো আমাৰ কি হ'ব, অশুদ্ধ হ'ব। তাৰপিছত শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে উদ্ভাৱন কৰা বানান, তো যিহেতু এইটো অশুদ্ধ হয়, তো তেতিয়াহ'লে আমাৰ অপশ্যন অভিয়াছলি আমাৰ এটাই অপশ্যন আছে যে মানে নম্বৰ 1 কুৱেশ্যনটো হ'ব। তো প্ৰথম মানে এনেকৈ চালেই আমি গম পাই যাম, যদি দুয়োটাই শুদ্ধ হয় তেতিয়া আমি এই 2 আৰু 3ৰ মাজত আমাৰ অপশ্যনৰ মাজত আমি কম্পেয়াৰ কৰিব লাগিব কোনটো হয়। তাৰপিছৰখিনি আমি নাচালেও হৈ যাব তেনেকৈ, বা তথাপিতো শিশুৱে যেতিয়া মানে নিজে মানে কি হয়, উদ্ভাৱন কৰিলে বানান, সিহঁতৰ সেই ক্ষমতাটো তেওঁলোকৰ লেহেমীয়া নহয়। তেওঁলোকে আৰু যিমানে তেওঁলোকে নিজে উদ্ভাৱন কৰি শিকিব, তেওঁলোকে নিজে আকৌ বেছি সক্ৰিয় হ'ব সেই বস্তুটোৰ লগত, বা বানানটো তেওঁলোকে ভুল নকৰিব, পিছলৈকে আকৌ তেওঁলোকে মানে শুদ্ধকৈ লিখি তেওঁলোকে আগুৱাই যাব।
তাৰপিছত আহিলে আমাৰ 102 নম্বৰ কুৱেশ্যন, আমাৰ বেছি নাই আৰু 4টা কুৱেশ্যনে আছে। নতুন ভাষা এটা শিকোঁতে ভাষাটোৰ বৈশিষ্ট্যপূৰ্ণ উচ্চাৰণ নিয়মৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। যেতিয়া মানে এটা নতুন ভাষা শিকে, তো ভাষা শিকোঁতে ভাষাটোৰ যেতিয়া বৈশিষ্ট্যপূৰ্ণ উচ্চাৰণ নিয়ম থাকে, তো সেইটোৰ কাৰণে কি হয়, শিক্ষাৰ্থীবিলাকে কেতিয়াবা নিজৰ আত্মবিশ্বাসটো নোহোৱা হৈ যায় বুলি তেওঁলোকে অনুভৱ কৰে। তো এই অসুবিধাটো দূৰ কৰিবৰ কাৰণে আমাৰ আটাইতকৈ মানে ভাল উপায়টো কোনটো হ'ব? ভুল হোৱাৰ 1 নম্বৰটো আছে ভুল হোৱাৰ লগে লগে সেইবোৰ শুধৰাই দিয়া। একদম নহয়, কাৰণ এইটো এটা নিগেটিভ পইণ্টে হৈছে যেতিয়া মানে শিক্ষকে মানে ভুলটো যদি তেওঁলোকে লগে লগে শুধৰাই দিয়ে, মানে আমি সেইটো বস্তু ভাবোঁ যে শুদ্ধ বুলি, কিন্তু লগে লগে শুধৰাই দিব নালাগে, তেওঁলোকক পিছত লাহে লাহে সেইটো বস্তু কৰাব লাগে এটা মানে এটা পদ্ধতিৰ জৰিয়তে। তো শ্ৰেণীকোঠাত ডাঙৰকৈ পঢ়িব দিয়া একদম নহয়, কাৰণ এইটো সক্ৰিয় হৈ থকা নাই। তেওঁলোকে শ্ৰেণীকোঠাত মৌলিক যোগাযোগৰ প্ৰয়োজন হোৱা খেল কিছুমান দিব লাগে। তাৰপিছত 4 নম্বৰটোত আছে পৰামৰ্শদাতা বিশেষজ্ঞৰ সৈতে স্পীচ থেৰাপি ব্যৱস্থা কৰি অনুশীলন কৰোৱা। একদম নহয় 4 নম্বৰটো। তো নম্বৰ 3টো হ'ব আমাৰ সদায় পেডাগজিত এটা বস্তু চাব লাগিব, যদি এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে তাত কোনটোত মানে এক্টিভ হৈ আছে, তো সেইটোত আমাৰ এতিয়া শ্ৰেণীকোঠাত আমাৰ মৌলিক যোগাযোগৰ প্ৰয়োজন হোৱা খেল কিছুমান দিব লাগিব। তেতিয়া তেওঁলোকে আত্মবিশ্বাসটো তেওঁলোকৰ আহিব। যেতিয়া তেওঁলোকে সেই বস্তুটোৰ জৰিয়তে তেওঁলোকে কথা ক'ব বা তেওঁলোকে শিকিব, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাসটো তেওঁলোকে নিজে নিজে আহিব। তো সেইখিনি য'ত এক্টিভ হৈ থাকে সেইটোৱে অপশ্যন কাৰেক্ট হ'ব। কেতিয়াবা এনেকুৱা হয় গোটেইকেইটা অপশ্যন কাৰেক্ট হৈ থাকে, কিন্তু মষ্ট এপ্ৰপ্ৰিয়েট যিটো অপশ্যন হ'ব, মানে এপ্ৰপ্ৰিয়েট হৈ থাকিব, সেইটোহে আচল হ'ব আৰু মানে সেইটো এনচাৰ কাৰেক্ট হ'ব। কেতিয়াবা এতিয়া পেডাগজিত এনেকুৱা হয় 3টা 4টাও গোটেইকেইটাই শুদ্ধ হৈ যায়, মানে গোটেইকেইটাই হয়, কিন্তু মানে আমি তাত বিচাৰিব লাগিব কোনটো বেছি এপ্ৰপ্ৰিয়েট হয়। 103 নম্বৰ কুৱেশ্যনটো আছে তৃতীয় মানৰ শিক্ষক এগৰাকীয়ে শিকাৰুক নতুন শব্দ সম্ভাৰ চিনাকি কৰিবৰ কাৰণে তলত দিয়া কোনটো আটাইতকৈ ফলপ্ৰসূ উপায় হ'ব? তলত কোনটো আটাইতকৈ ফলপ্ৰসূ বুলি কৈছে। তো আমাক 1 নম্বৰটো কৈছে ব্লেকবোৰ্ডৰ শব্দবোৰৰ অৰ্থ লিখি দি শিকাৰুক সেইবোৰ মুখস্থ কৰিবলৈ দিয়ে। মই কৈছোঁ আগতে মুখস্থ শব্দটো একদম নিগেটিভ শব্দ। নতুন শব্দবোৰৰ বিপৰীত অৰ্থসূচক শব্দৰ সৈতে সিহঁতৰ ভাষাত সেইবোৰৰ অৰ্থ কোৱা। তাৰপিছত শিক্ষকে শব্দবোৰ সংক্ষিপ্ত সংজ্ঞা ভাঙি ধৰা, যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয় সেইবোৰ ব্যাখ্যা কৰা। তো এতিয়া আমাৰ কোনটো হ'ব? তো আমাৰ এইটোতো নহ'ব, শিক্ষকে শব্দবোৰৰ সংক্ষিপ্ত সংজ্ঞা ভাঙি ধৰাটো, কাৰণ ইয়াতো ইমান বেছি এক্টিভ হৈ থকা নাই। তো নম্বৰ 2 আৰু 4ৰ মাজত আমাৰ কোনটো হ'ব এতিয়া? তো এতিয়া চাওক কোনটো হ'ব, যে নম্বৰটোত আমাৰ কি কৈছে যে নতুন শব্দবোৰৰ বিপৰীত অৰ্থসূচক, মানে আমাৰ কিছুমান নতুন শব্দৰ বিপৰীত অৰ্থসূচক শব্দবোৰ সিহঁতৰ কি কৈছে, সিহঁতৰ ভাষাত সেইবোৰ অৰ্থ লিখিব দিছে। আৰু কৈছে যে যিবোৰ পৰিস্থিতিৰ শব্দবোৰ ব্যৱহৃত হয় সেইবোৰ ব্যাখ্যা কৰা। তো কোনটো বেছি এক্টিভ হৈ আছে? অভিয়াছলি নম্বৰ 4টোত হৈ আছে, কাৰণ তেওঁলোকে যেতিয়া নতুন এটা পৰিস্থিতিত তেওঁলোকে শব্দ শিকিব, সেইবোৰ তেওঁলোকে ব্যৱহাৰ কৰিব আৰু সেইবোৰ তেওঁলোকে নিজে ব্যাখ্যা কৰিব। তো নতুন নতুন কথা শিকিব, অকল যে বিপৰীত শব্দ অৰ্থসূচক শব্দই তেওঁলোকে শিকিব তেনেকুৱা নহয়, প্ৰতিটো শব্দই তেওঁলোকে শিকিব লাগিব। তো নম্বৰ 4 তেনেকৈ মানে কিছুমান যিকেইটা নহয় সেইকেইটা আগতে কাটি ল'ব, আৰু যিকেইটা ধৰক লাগি আছে সেই দুটাৰ ভিতৰত কোনটো বেছি এপ্ৰপ্ৰিয়েট যেন লাগিছে সেইটো বিচাৰি ল'লে হ'ল। তেনেহ'লে ভাষা এটা শিকাটো কি হয়? ভাষা এটা শিকাটো কি হয় সেইটো ক'বই নালাগে, এনচাৰ হ'ব দক্ষতা। কাৰণ আহৰণ নহয়, প্ৰক্ৰিয়া নহয়, উপাদান নহয়। তো নেক্সট আহিলে আমাৰ এতিয়া একদম দীঘল প্ৰশ্ন এটা, যিটো 105 নম্বৰত আছে, এইটো মিলাব দিছে আমাক। মিলাব দিছে, তো আমাৰ কোনটো হ'ব? তাৰপিছত আমাক দিছে অনুমানকৰণ দিছে, তথ্যভিত্তিক অনুমিতি বা সিদ্ধান্তৰ মনোভাৱ দিছে, প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ দিছে, বিস্তৃত বা পুংখানুপুং কথন আৰু পাঠ চিনাক্তকৰণ। তাৰপিছত আমাক ইয়াতে দিছে যে লেখকে লেখাৰ ধৰণৰ পৰা লেখক কি অনুভৱ কৰে সেয়া তেওঁলোকে ঠিক কৰি লয়। অচিনাকি বিধিবোৰ বুজি পাবৰ কাৰণে তেওঁলোকে পাঠটোৰ অংশ কিছুমান ব্যৱহাৰ কৰে। গদ্যাংশ এটা শিৰোনাম পঢ়ি তেওঁলোকে তথ্য কেনেদৰে গঠন কৰা হৈছে সেয়া চায়। পাঠ এটা ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰা হৈছে তেওঁলোকে সেইটো তাত গুৰুত্ব দিয়ে। বা ছবি আৰু শিৰোনাম চাই পাঠৰ মানে ভিতৰৰ পাঠটো কি আছে সেয়া অনুমান কৰি লয়। তো যিটো মানে আগতে চাই ল'ব কোনটো মিলি আছে। তো কোনটো মিলি আছে? প্ৰথম অনুমানকৰণ মানে কি হয়? তো অনুমান কৰাৰ কথা কৈছে। তো কোনটো হ'ব পাৰে? আমাৰ ইয়াতে চাওক, লাষ্ট অপশ্যনটো চাওক, ছবি আৰু শিৰোনাম চাই ভিতৰৰ পাঠটোত কি আছে সেয়া অনুমান কৰি লৈছে। তো সেইটো হ'ব আমাৰ A নম্বৰটোত, আমাৰ 5 নম্বৰটো হ'ব। তো আমাৰ অপশ্যনত চাওক A5 ক'ত আছে? A5 আমাৰ এটাতে আছে, যে অপশ্যন 2। তো ইয়াৰ অপশ্যন 2 কাৰেক্ট হ'ব। তাৰপিছত B2 হ'ব আমাৰ 1। তেনেকৈ আপোনালোকে বিচাৰি ল'ব, এটা চালে আপোনালোকে গম পাই যাব। তেতিয়া যদি মানে 2টা 3টাত নাথাকে তেনেহ'লে ভালেই হয়। যদি 8 যদি ধৰক 5 দুটা থাকিল হয় তেতিয়া অলপ চাব লাগিল হয় বাৰু। তো এইটো আপোনালোকে মিলাই ল'ব, আপোনালোকৰ কাৰণে থৈ দিলোঁ, আপোনালোকে মিলাই চাই ল'ব। অপশ্যন নম্বৰ 2 হ'ব। তো A5 হ'ব, B1 হ'ব, C2 হ'ব, D4 হ'ব আৰু E3 হ'ব। তো এইখিনি 15টা কুৱেশ্যন মই ডিছকাছ কৰিলোঁ। আৰু নেক্সট যদি লাগে আপোনালোকক ভিডিঅ' তো আপোনালোকে জনাব। তো আজিলৈ ইয়াতে সামৰিছোঁ, ধন্যবাদ।